ভিডিঅ'টো মাত্ৰ পুৰুষৰ বাবে, মহিলাসকলে নাচাব, স্কিপ কৰিব পাৰে। যিসকল পুৰুষৰ ছেক্সুৱেল টাইমিং বহুত কম সময়তে তেখেতসকলৰ বীৰ্যক্ষৰণ হৈ যায়, পেনিছটো ভালদৰে ষ্ট্ৰং নহয়, মানে ভালকৈ থিয় নহয়, অলপ ঢিলা হৈ থাকে, সেইসকল পুৰুষৰ বাবে আজিৰ এইটো ভিডিঅ'। এনেকুৱা এটা ৰেমেডিছ আপোনালোকক দিম, যদি আপোনালোকে সেইটো ৰেমেডিছ ফ'ল' কৰে তেনেহ'লে আপোনালোকে এইকেইটা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। তো বলক আৰম্ভ কৰোঁ। প্ৰথমে কি কৰিব, 2 কোমাহ নহৰু ল'ব, অলপ সৰুকৈ পিচ কৰিব, এটা পাত্ৰত থ'ব। তাৰপিছত 2 নম্বৰ বস্তুটো ল'লে আদা ল'ব, অলপ পিচ কৰিব, এটা পাত্ৰত থ'ব। দুটা একেলগে মিক্স কৰিলে এটা কফিৰ চেচেট পোৱা যায়, 10 টকীয়া সৰু এটা চেচেটমান কফি আপুনি মিক্স কৰি দিব। আৰু কি কৰিব, তাত 1 চামুচমান মৌ মিলাই দিব। তাৰপিছত কি কৰিব, কুহুম গৰম পানী অলপ দি কিনে গোটেইখিনি ভালদৰে মিশ্ৰণ কৰিব আৰু কিবা এটা চেকুনি দি ভালকৈ চেকি ল'ব। আৰু চেকাৰ পিছতহে আপুনি ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ কৰাৰ আধা ঘণ্টা আগত আপুনি এইটো খাই ল'ব। এইটো খালে কি হ'ব, ব্লাড চাৰ্কুলেশ্যন ইম্প্ৰুভ হ'ব, আপোনাৰ পেনিছ ইৰেক্টেল হ'ব, বহুত ভালকৈ ইৰেক্টেল হ'ব। তো ছেক্সুৱেল পাৰফৰ্মেঞ্চ